আমাৰ দীঘিলী পুখুৰীৰ পৰা নুনমাটিলৈকে যিখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰি আছোঁ, আজি কেবিনেটে সেইখন মহাৰজা পৃথুৰ নামত অৰ্পণ কৰিবলৈ বা তেওঁৰ নামত নামাঙ্কন কৰিবলৈ আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18+ তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকী আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, উইথ দ্য এক্সেপশ্যন অফ ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকী থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি ছেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব। আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিবিউনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱাকালিও আমি 7জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক, আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিবিউনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে, যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিছ ডিচিশ্যন উইল এক্ট এজ এ বিগ ডিটাৰেণ্ট। ইয়াৰ পিছত আজি আমাৰ কেবিনেটত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। মই অকণমান আপোনালোকক এটা বেকগ্ৰাউণ্ড ক'ব খুজিছোঁ। যেতিয়া UPA গভৰ্ণমেণ্ট আছিলে তেতিয়া
তেতিয়া উত্তৰ পূৰ্বক এখন IIM দিয়া হৈছিল আৰু উত্তৰ পূৰ্বক এখন এইমছ দিয়া হৈছিল কিন্তু দুইটা অনুষ্ঠানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শ্বিলঙত কৰিবৰ বাবে সিদ্ধান্ত লয় IIM খনো শ্বিলঙত দিয়ে আৰু এইমছৰ যিটো নিগ্ৰিমছ বুলি কয় নিগ্ৰিমছখনো শ্বিলঙত দিয়ে আৰু অসমে তেতিয়া এখন বিচাৰিছিল যে দুখনৰ এখন অন্তত অসমক দিয়ক তেতিয়া কেন্দ্ৰীয় চৰকাৰে য'ত নেকি আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে নিগ্ৰিমছখনো আনিব নোৱাৰিলে IIM খনো আনিব নোৱাৰিলে আৰু আমি কৈছিলোঁ যে আমাক দুইখন নালাগে মেঘালয়ক এখন দিয়ক আমাক এখন দিয়ক কিন্তু আমি এখনো আনিব নোৱাৰিলোঁ বা অতিৰিক্ত কৰি ঠিক আছে অসমকো দিয়ক মেঘালয়কো দিয়ক তেনেকৈও আমি আনিব নোৱাৰিলোঁ এটা অসমৰ মানুহৰ মাজত দুখ এটা থাকি গৈছিল মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে আমাৰ এটা যিটো নোপোৱাৰ বেদনা আছিল সেইটো নোহোৱা হ'ল এইবাৰ আমাক IIM খন দিলে তাৰমানে দুইটা যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল দুইটা তেখেতে আমাক এক প্ৰকাৰে আমাৰ যিটো দুখ সেই দুখটোক তেওঁ নোহোৱা কৰিলে এখন IIM দিছে এইটো ডাঙৰ কথা নহয় যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিলে ইমান দিন এইমছ আৰু IIMক লৈ এই দুইখনে মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ কেবিনেটত উৰিয়াম ঘাটৰ এভিকশ্যন লৈ আলোচনা হয় আৰু কেবিনেটে বন বিভাগকো উৰিয়াম ঘাটৰ এভিকশ্যন ড্ৰাইভ অত্যন্ত সফলতাৰে কৰাৰ বাবে আমি বন বিভাগক ধন্যবাদ জনাইছোঁ কেবিনেটে আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ ইয়াতে বৃক্ষৰোপণৰ যি এতিয়া আমি কাম কৰিম মেচিভ প্লেণ্টেশ্যন হ'ব 12,000 বিঘা মাটিত তাতো আমি নাগালেণ্ড চৰকাৰৰ সহযোগিতাৰে সৈতে আমি এই বৃক্ষৰোপণৰ কাম আমি সম্পূৰ্ণ কৰিম 12,000 বিঘা মাটিত নতুনকৈ ফৰেষ্ট কাভাৰ গ্ৰ' কৰিব সেইটো ইক'লজিকেল দিশৰ পৰা ই এটা অত্যন্ত সন্তুষ্টিৰ বিষয় আমি গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰৰ বন বিভাগ আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে আমি নাগালেণ্ড চৰকাৰক আজি আমি ধন্যবাদ জনাইছোঁ ৰাজ্যত আজি আমি নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নতুনকৈ 3,14,773 বাকি আমাৰ টাটা নেলকো আৰু অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ লগত একেলগ লাগি আমি 10টা ফিউচাৰিষ্টিক ট্ৰেড ছেক্টৰৰ ওপৰত আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক যাতে আমি স্কিলিং কৰিব পাৰোঁ এই বিষয়ে আজি আমি এখন ডাঙৰ বুজাবুজিৰ চুক্তি আমি অনুমোদন কৰিছোঁ শিক্ষামন্ত্ৰীয়ে এই বিষয়ে আপোনালোকক সুকীয়াকৈ এখন সাংবাদিক মেল পাতি আপোনালোকক তেওঁ অৱগত কৰিব কাৰণ বিষয়টোৰ ওপৰত ই ইমানেই এটা গুৰুত্বপূৰ্ণ যে তেখেতে আপোনালোকক সাংবাদিক মেল পাতি নিশ্চয় ধুনীয়াকৈ এই বিষয়ে জনাব আমাৰ ল'ৰা ছোৱালীক আমি ডিজিটেল ইকনমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গোটেই দিশত এই প্ৰকল্পটোৱে কাম কৰিব টোটেল 600 ক্ৰ'ৰ্ছৰ প্ৰকল্প হ'ব 75% টাটা নেলকোৱে দিব 25% অসম চৰকাৰে আগবঢ়াব ইয়াৰ ওপৰত তেখেতে আপোনালোকক সুকীয়াকৈ সম্বোধন কৰিব আজি আমি কেবিনেট আমাৰ 2 বেলা হ'ব পিছবেলাও এতিয়া আমি আৰু 3 ঘণ্টা বহিম কিন্তু তাত কোনো সিদ্ধান্ত নহয় তাত আমি আগন্তুক গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভৱন ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী এইসমূহ অনুষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম তাত কোনো সিদ্ধান্ত নহয় বেসিক্যালি ৰিভিউ হ'ব আৰু সেইকাৰণে আমি ইয়াতে 6টা বজালৈকে থাকিম আৰু আপোনালোকে থকাৰ প্ৰয়োজন নহ'ব কাৰণ তাতে কোনো সিদ্ধান্ত বা কেবিনেট নহয় ফৰ্মেল কেবিনেট ইমানতে সামৰণি কৰিছে
20 September পৰা yes এই ফান্ডটো বন্ধ নহয় একেবাৰে দিয়া নহয় কাৰণ অসমত আধাৰ সেচুৰেশন 102% মানুহে অলৰেডি লৈ লৈছে অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে গতিকে এতিয়া আমি আধাৰ কাৰ্ড দিব লাগিব নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে আজি যদি মই জন্ম হৈছো মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই কালি লোৱা নাই কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে গতিকে কোনোবা এডাল্ট পপুলেশনে যদি অসমত আধাৰ ল'ব যত্ন কৰে তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং 18 বছৰৰ তলৰ সকলোৱে পাব কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকটো আধাৰ দিব লাগিব আৰু ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছ ধৰি ললো মোৰ 19 বছৰ হৈছে মই আইআইটি গুৱাহাটীৰ হোষ্টেলত পঢ়ো মোৰ ঘৰ কৰ্ণাটকত মই কৰ্ণাটকত আধাৰ ল'ব খোজা নাই অসমত ল'ব খুজিছো তেতিয়া অকল ডিসিএ হে দিব পাৰিব অফিসে দিব নোৱাৰে আধাৰ কেন্দ্ৰত দিব নোৱাৰে ডিসিএ কৰ্ণাটকত খুদিব যে এজন বাসিন্দা হয় নে নহয় গুটেই ইনকুৱাৰি কৰাৰ পিছত ডিসিএ হে দিব পাৰিব irrespective of religion ইয়াত হিন্দু মুসলিম সবৰ কাৰণে খালি এসটি এসসি আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশন ইজ 96% তাৰ মানে 4% মানুহে তাত আধাৰ ল'ব বাকি আছে সেইকাৰণে এসটি এসসি এণ্ড টি গাৰ্ডেনৰ ক্ষেত্ৰত উই আৰ গিভিং 1 year of exemption আৰু সেকেন্ড আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই তেওঁলোকৰ কাৰণেও আমি 1 মাহ সময় দিছো যে এপ্লাই কৰি লম কালি সকিয়াত আপুনি এটা কথা কৈছে যে অসম আৰু অসমীয়া দুইটা লৈ সচেতনৰ কথা কৈছে মানে ৰিয়েলি কনসার্ন কিমান পৰিমাণে অসম আৰু অসমীয়াৰ প্ৰতি এটা সজাগতা সব বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময় মই আপোনালোকক এটাই কথা আহ্বান জনাম আমি মাটিৰ বিষয়টো আলোচনা কৰিছো যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছো কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশন লিষ্টখন চাব যে আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফট হৈ আছে whether it is a soft power or hard power আজি যদি আপোনালোকে দেখে অসমত যদি এই আইআইএম আহিব 500 কোটি টকাৰ কাম হ'ব এই কামত কন্ট্ৰাক্টৰ জনহে অসমীয়া হ'ব ধৰি ললো বাকি গুটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জিয়া অসমীয়া নাথাকে তাৰ মানে ইকনমি ইজ চেঞ্জিং ফাষ্ট যদি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ হৈছে দা এন্টায়াৰ লেবাৰ কম্পোনেন্ট ইজ শিফটিং মেডিকেলত যদি ৰিজাল্ট চাই জেনাৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই তাৰ মানে এটো কাকো খট্টুত আমি কোৱা কথা নহয় কোনোবাই ভাল কৰিছে আমি ভাল পাম কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা আৰু ফৰ দ্যাট মেটাৰ বৰাকটো ইভেন বেংগলী মানুহখিনিৰ পৰা the power is shifting whether it is a soft power or hard power and এনেকুৱা যদি হৈ থাকে এদিন অসমত অসমীয়া মানুহখিনি will be completely loser হেকানে মই কাকো কাজিয়া কৰিব কোৱা নাই মই পঢ়িব কৈছো মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো কালি মই সতিয়াত ভাষণ দিওতে কাকো কাজিয়া কৰিব কোৱা নাই যে ধাক্কা মাৰক মই কৈছো ভাল কৰি পঢ়ক মানৱ সম্পদ এটা নিৰ্মাণ কৰক মাটি বাৰী উচ্ছেদ ই এটা কম্পোনেন্ট আৰু এটা কম্পোনেন্ট হৈছে যে যেটো সফট পাৱাৰ বুলি কয় এখন ৰাজ্যৰ যেটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে কৰ্ণাটকৰ সফট পাৱাৰ ইজ উইথ দা কানাডিয়ান পিপল কানাডা পিপল মহাৰাষ্ট্ৰত সফট পাৱাৰ ইজ উইথ দা মাৰাঠী পিপল বেংগলত সফট পাৱাৰ ইজ উইথ দা বেংগলী পিপল গুজৰাটত সফট পাৱাৰ ইজ উইথ দা গুজৰাটী পিপল বাট অসমত দা মোস্ট ক্ৰিটিক্যাল পাৰ্ট হৈছে যে সফট পাৱাৰটো ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিছে যেটো যে আমি অসমীয়া দ্যাট সফট পাৱাৰ ইজ যে অসমত মাজে মাজে সমুজ্জল ভট্ট ডাঙৰী এটা শব্দ কৈ থাকে অসমীয়াৰ প্ৰভুত্ব থাকিব সো লাইনটোলৈ মই এগ্ৰি নকৰো কিন্তু হসাক প্ৰভুত্ব মানে কি সফট পাৱাৰ উইল বি ইন ইউৰ হ্যান্ড বাট টুডে মেডিকেল ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি hostel postgraduate the main soft power is no longer with the people of Assam
অসমীয়া মানুহৰ হাতত নাই। সব পাৱাৰ, শিক্ষা, সাংস্কৃতি, ক্ৰীড়া, সব পাৱাৰ মিন্স এভৰিথিং, কম্পিউটাৰ, সব পাৱাৰ মিন্স এভৰিথিং। গতিকে মই কালি চতিয়াত অসমীয়া মানুহক আহ্বান জনাইছিলোঁ যে আপোনালোকে মানৱ সম্পদটো নিৰ্মাণ কৰক, নহ'লে কম্পিটিশ্যনত আপোনালোক নাথাকিব। আমি পঢ়া শুনা কৰা নাইতো, আমাৰ ইয়াত ৰাজনীতি কি আছে? কোনোবাই ডক্টৰ পঢ়িবৰ কাৰণে 2 বছৰ মাথা মাৰি পঢ়ি আছে, আমি পঢ়া নাই। গতিকে ইয়াত ৰাজনীতিৰ কথাটো অহা নাই। ডেট ৱাজ যে এটা মানে কি বুলি কয়, এটা বৌদ্ধিক আছিলে কালি। এইটো কোনো কাৰো ওপৰত শত্ৰুতামি কৰা স্পীচ নাছিলে। অসমীয়া মানুহক মই এটা কি কয় আত্মদৰ্শন কৰোৱাইছিলোঁ যে অসমতে আমি মাটিও হেৰুৱাইছোঁ, শিক্ষাও হেৰুৱাইছোঁ। শিক্ষা যদি হেৰুৱাইছোঁ, 2 দিন পিছত চাকৰিও হেৰুৱাম। নিৰ্মাণ শ্ৰমিক হেৰুৱাইছোঁ। গতিকে আমি কেনেকে অসমত আমি কেনেকে অকলশৰীয়া হৈ গৈ আছোঁ, অসমীয়া মানুহখিনিক কালি মই এটা অকেজনটো যিহেতু ডাঙৰ অকেজন আছিলে, আৰু ইয়াত কোনো শত্ৰুতামি নাই, কাৰো প্ৰতি ভেদভাৱ নাই। এজন অসমীয়া হিচাপে মই মোৰ উদ্বেগৰ কথাখিনি শ্বেয়াৰ কৰিছিলোঁ। নহয়, ইয়াত চিফটিং, আমাৰতো অসমীয়া মানুহ বুলি ক'লে যিকোনো এখন নিৰ্মাণ শ্ৰমিকত যাওক, এটাও অসমীয়া ল'ৰা নাপায়। মোৰ একো ষ্টেপ নাই ইয়াত, মাত্ৰ মই কি কৰিব পাৰোঁ? মই একো কৰিব নোৱাৰোঁ, মই মাত্ৰ জনাব পাৰোঁ। আপোনালোকে কথা যিখিনি ক'ব সাহস নকৰে, মই কথাখিনি ৰাখিছোঁ, কিন্তু মইতো আৰু গৈ ফ্লাইঅভাৰত কাম নকৰোঁ। ইয়াত গভৰ্ণমেণ্টৰ কোনো ৰোল নাই। ইয়াত গভৰ্ণমেণ্টে কি কৰিব পাৰে? ইয়াত এটা আৰে স্কিল লেবাৰৰ ইনষ্টিটিউট খুলিলেওতো তাতো পঢ়িবৰ কাৰণে অসমীয়া ল'ৰা যাব লাগিব। যে ইভেন যি স্কিল ইনষ্টিটিউট আমি কৰিছোঁ, তাতোতো আমাৰ ল'ৰা পঢ়িব যোৱা নাই। আপোনালোকে ITI বিলাকত যাব, অসমীয়া ল'ৰাটো তাত নাই। গতিকে মই মেডিকেল কলেজো খুলিছোঁ, মেডিকেল কলেজত আমাৰ ল'ৰা নাই। গতিকে মই অসমীয়া মানুহখিনিক এটা দৃষ্টি আকৰ্ষণ কৰিছোঁ যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছোঁ।